দৰঙৰ পাথৰিঘাট খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ECG মেচিন অন্তৰ্ধান হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিগত বৰ্ষৰ 15 জুনত ECG মেচিনটো চিকিৎসালয় কৰ্তৃপক্ষই সমজি লৈছিল আৰু তাৰে এমাহ পিছত কোম্পানীৰ পৰা পাৰদৰ্শী ব্যক্তি আহি চিকিৎসালয়খনৰ বিভাগীয় কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছিল। প্ৰশিক্ষণৰ অন্তত পৰীক্ষাগাৰত মেচিনটো সযতনে ৰখা হয় যদিও পৰৱৰ্তী সময়ত মেচিনটো পৰীক্ষাগাৰৰ পৰাই অন্তৰ্ধান হয়। কেইদিনমান আগতে পৰীক্ষাগাৰ পৰিষ্কাৰ কৰিবলৈ লোৱাত উৰহি গছৰ উৰ ওলাই পৰে। এই সংক্ৰান্তত যোৱা 18 জুনত মেচিনটো অন্তৰ্ধান হোৱা বুলি মহকুমা স্বাস্থ্য বিষয়াই পাথৰিঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে আৰু ইতিমধ্যে এই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এনে গমে পাইছে আপোনালোকে ECG মেচিন এটা নোহোৱা হৈছে। সেইটো ইতিমধ্যে আপোনালোকে ফাৰ্মাচিষ্টৰ পৰা গমে পালে যে কোন তাৰিখে আহিছিলে। তাৰপিছত সেইটো চবে শিকিলে, তাৰমানে আমাৰ GNM ষ্টাফ আৰু আমাৰ ফাৰ্মাচিষ্টগৰাকীও আছে আৰু ফ'ৰ্থ গ্ৰেড তেওঁলোকে শিকিলে কেনেকৈ অপাৰেট কৰিব লাগে। অপাৰেটৰ আহিলে শিকাৰ পিছত তেওঁলোকে মানে ক'ত থ'ব বুলি ক'লে যে ক'ত থ'ম এতিয়া মেচিনটো। এতিয়া আমি ক'লোঁ যে এইটো মেচিন য'ত তলা লগা থাকে, লেবৰেটৰীৰ তলাত লগা থাকে, লেবৰেটৰীত থৈ দিয়ক। তেতিয়াৰ পৰা মানে মেচিনটো আমি লেবৰেটৰীৰ থোৱাৰ পিছত আমি আকৌ মাজত ৰিপেয়াৰিং কৰিছিলোঁ লেবৰেটৰীটো। তাৰপিছত যেতিয়া আমাৰ কোম্পানীৰ মানুহ আহিলে, ইনষ্ট্ৰুমেণ্টবিলাক চাব আহে মাজে মাজে, আহিলে অহাৰ পিছত মানে ফাৰ্মাচিষ্টে ক'লে যে বাইদেউ মই ECG মেচিনটো বিচাৰি পোৱা নাই। এতিয়া মই ক'লোঁ যে গোটেই হস্পিটেলখন বিচাৰকচোন, ক'ত ৰিপেয়াৰিং কৰাৰ সময়ত হয়তো ক'ৰবাত বেলেগত থৈছে। তাৰপিছদিনাখন তেওঁ চাই ক'লে যে নাই মেচিনটো মই পোৱা নাই। এতিয়া আমি জইণ্ট ছাৰক মই জনালোঁ, আমাৰ দৰং ডিষ্ট্ৰিক্টৰ জইণ্ট ছাৰ। ছাৰক ক'লে যে ছাৰ এইটো FIR দিব লাগিব, পুলিচক জনাওঁ। ছাৰে ক'লে আপুনি এখন FIR দি দিয়ক। সেইমতে আমি পুলিচক জনাইছোঁ। আজি পুলিচো আহিলে। এতিয়া আপোনালোকে মিডিয়াই আপোনালোকে গম পালে। এইখিনি আমাৰ আৰু ক'বলগীয়া অভ্যাস কৰিব তদন্ত। আজিতো সুধিছে, চবকে সুধিছে, আকৌ তেওঁলোক আহিব, তদন্ত তেওঁলোকৰ পৰা থাকিব। যিহেতু লেবৰেটৰী কোনোবা এজন বিশেষ কাৰণৰ দায়িত্ব থাকে, হয়, তেওঁলোকৰ দুজন থাকে লেবৰেটৰী টেকনিচিয়ান। কিন্তু লেবৰেটৰীটো আমাৰতো তেওঁলোকৰ মৰ্ণিং ডিউটি শেষ হোৱাৰ পিছত 2টা বজাৰ পিছত তলা লগা থাকে। লেবৰেটৰী ইউজ নহয়, তাৰমানে 2টা বজাৰ পিছত যিকেইটা ৰুম ইউজ নহয় সেইকেইটা আমাৰ তলা লগাই দিয়ে চকীটো। এতিয়া ক'ব গ'লে আচলতে বস্তুটো চোৰ হৈছে। এতিয়া তেনেকুৱা হ'ব, চোৰ হোৱাই ক'ব, চোৰ মানে মিচিং যিহেতু চোৰ হোৱা বুলিয়ে ক'ব লাগিব আৰু আমিতো এতিয়া আইনীভাৱে যাব লাগিব। আৰক্ষী তদন্তৰ কাৰণে আমি এতিয়া আজিতো তদন্ত হৈছেই, আজি প্ৰিলিমিনাৰীখিনি কৰি গৈছে, নেক্সট আকৌ আহিম বুলি কৈছে। তেওঁলোকে তদন্ত কৰি কি কয় মানে সেইটোলৈকে আমি অপেক্ষা। কিমান মূল্যৰ আছিলে? মূল্যটো ঠিক মই ক'ব নোৱাৰিম। আমাৰ এটা ৰেঞ্জ থাকেতো, ইমান মূল্যৰ মই মূল্যটো ধৰিব নোৱাৰিম, সেইটো ক'ব নোৱাৰিম মই। কিন্তু মানে যন্ত্ৰটো নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ আছে। যন্ত্ৰটো গুৰুত্বপূৰ্ণ আছিলে। সেইটো আমাৰ টেকনিচিয়ান নাই কাৰণে আমি চলাব পৰা নাছিলোঁ। তাৰ বাবে আমি জইণ্ট ছাৰলৈকে এখন লিখিও দিছিলোঁ, ছাৰ আমাক এজন টেকনিচিয়ান দিয়ক, আমাৰ যন্ত্ৰটো মানে চলাব পৰা নাই। সেইখনো লিখা হৈছিলে। দেওমৰ্ণৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।